মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ প্ৰচেষ্টাত ধুবুৰীবাসী ৰাইজ প্ৰায় 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুবুৰী ফুলবাৰী দলঙৰ পাবলৈ সক্ষম হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কাৰ্যৰ বাবে আবণ্টন দিছে। তাৰ পাছতেই যি বহুজাতিক কোম্পানী আছে L&T এই ঠিকা লাভ কৰিছে। তাৰ পাছতে দ্ৰুতগতিত কাম ইতিমধ্যে চলি আছে আৰু 2028 চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ সম্পূৰ্ণৰূপে উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু 2028 চনৰ যি ছেপ্টেম্বৰ মাহ আছে সেই ছেপ্টেম্বৰ মাহতে সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ধুবুৰীৰ যি দলংখন আছে প্ৰায় এই দলংখন 199টা খুঁটি আছে আৰু ব্ৰহ্মপুত্ৰ নৈৰ মাজেৰে এই দলংখন নিৰ্মাণ কাৰ্য চলি আছে। এই দলংখন যেতিয়া সম্পূৰ্ণ হ'ব অসমকে ধৰি চুবুৰীয়া ৰাজ্য যি মেঘালয় আছে, চুবুৰীয়া ৰাজ্য যি নেপাল, ভূটান, পশ্চিমবংগৰ লোকসকলৰ যি যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব। তাৰ লগে লগে কিন্তু যি ব্যৱসায় বাণিজ্য আছে সেই ব্যৱসায় বাণিজ্যও কিন্তু সুচল হৈ পৰিব। উন্নয়নৰ দিশ কিন্তু দ্ৰুতগতিত হ'ব বুলি আশা ব্যক্ত কৰিছে। আৰু কিছু কথা আছে আমি জানিবলৈ আগলৈ আগুৱাম আৰু সবিশেষ আপোনালোকক জনাম। কিছুমানে দাবী কৰিছে যে এই ধুবুৰী ফুলবাৰী যি দলঙৰ নামাকৰণ আছে সেয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ হ'ব লাগে। কিছুমানে কিন্তু দাবী উত্থাপন কৰিছে যে ধুবুৰী জিলাৰ যি গৌৰীপুৰ আছে লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ নামাকৰণেৰে নামাকৰণ হ'ব লাগে। আৰু কিছুমানে দাবী কৰিছে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰিব লাগে। কিন্তু আগন্তুক দিনত এই ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য যেতিয়া সম্পূৰ্ণ হ'ব আৰু 2028 চনত তেতিয়া কিন্তু চৰকাৰে কি পদক্ষেপ লয় সেয়া কিন্তু হ'ব লক্ষণীয় বিষয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।